ধন্যবাদ বা স্ক্ৰীণত থকা সেই ব্যক্তিজনকে সঁচাকৈ মানে আন্তৰিকভাৱে ভাল পাওঁ আৰু আজি তেখেতৰ লৈ কিছু ভিডিঅ' আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। যদি আপুনি জুবিন দাক ভাল পায়, ভিডিঅ'টো ঠেলা নামাৰি সম্পূৰ্ণ শুনক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি অসমৰ প্ৰতিজন মানুহক মানে দেখুৱাই দিয়ক, কাৰণ এই ব্যক্তিজনে অসমৰ মান সন্মান মৰ্যাদা সকলো বুজি পায়, যাৰ কাৰণে তেওঁ কি কৈছে শুনক। হাতযোৰ কৰিছোঁ জুবিন দাৰ পত্নী গৰিমা বৌলৈকে, আপোনাক অনুৰোধ কৰিছোঁ কাটৰকে এই চেপ্টাৰটোত এইকেইদিনত অন্ততঃ আপুনি মাজত নোসোমাব। আপোনাৰ মনৰ বেদনা, আপোনাৰ সময়খিনি নষ্ট কৰি লাইভ আহি অন্ততঃ কাৰোবাক বচাবলৈ চেষ্টা নকৰিব। ইতিমধ্যে জুবিন দাই সেই সাংগু পাংগু কেইটাৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰিব লগা হ'ল। আজি যিজন ব্যক্তিক ক'ব লাগিব যে এটা জনমত এই ব্যক্তিজনে ইমানখিনি মানুহৰ মন জয় কৰিব পাৰিছে নেকি, এইজন ব্যক্তি সাধাৰণ নাছিল। আৰু আজি সেই ব্যক্তিজনক লৈ যিখিনি কৰা হৈছে সেইখিনি আচলতে পৰিকল্পিত যদি হয়, তেনেহ'লে কিন্তু অসমে কাকো এৰি নিদিয়ে, অসমে কাকো মানে ৰেহাই নিদিয়ে। মই বিশেষকৈ এই যে জেট আছামক কৈছোঁ, ভাই চেলুট তোমাক, যে তুমি যিখিনি মানে কথা উত্থাপন কৰা, তোমাৰ কথাত কিন্তু যুক্তি আছে আৰু যুক্তি হিচাপে এই কথাখিনি মানি লোৱা দৰকাৰ। কাৰণ গৰিমা বাইদেউ জুবিন গাৰ্গৰ পেজৰ পৰা আহি মানুহক ৰিকুৱেষ্ট কৰাটো মই নামানো, কাৰণ এনেকুৱা এজন ব্যক্তিয়ে কেতিয়াও কাকো ৰিকুৱেষ্ট কৰা নাই। তেতিয়াহ'লে সেই পেজৰ পৰা গৰিমা বৌয়ে কেনেকৈ ৰিকুৱেষ্ট কৰিব পাৰে বা কেনেকৈ মানুহক ৰিকুৱেষ্ট কৰে, সেই কথাখিনি মই মানে নামানো। কাৰণ অসমৰ এজন হাতৰবৰ গহিনী হৈ তেওঁ কাকো মানে ৰিকুৱেষ্ট কৰাৰ প্ৰয়োজন নাই। যদি জুবিন দাৰ লগত পৰিকল্পিত কিবা হৈছে, তেনেহ'লে ইয়াত উচিত তদন্ত হ'ব লাগে। বৰ্তমানলৈকে মই মিডিয়াৰ কিছুমান চেনেলত দেখিছোঁ ভিডিঅ' প্ৰথমতে আপলোড কৰা হৈছিল, ইয়াৰ পিছত ডিলিট কৰা হৈছে। এইখিনিৰ পৰা কিবা এটা মানে ৰহস্যৰ গোন্ধ পোৱা গৈছে মই ভাবোঁ। যদি আপোনালোকে তেনেকুৱা ভাবে ভিডিঅ'টোত কমেণ্ট কৰক, শ্বেয়াৰ কৰক। জুবিন দাক কি কাৰণে কি কৰা হৈছে তাৰ সঠিক তদন্ত হ'ব লাগে, কাৰণ জুবিন দা অকল যে জুবিন তেনেকুৱা নহয়, তেওঁ অসমৰ জুবিন, প্ৰতিজনৰ হিয়াৰ অন্তৰত ঠাই পোৱা জুবিন। গতিকে তেওঁৰ লগত যদি কিবা পৰিকল্পিত কিবা কৰা হৈছে, সেইটো কোনেও মানি ল'ব নোৱাৰে। আৰু বিশেষকৈ শেষত জেট আছাম তোমাক চেলুট দিছোঁ ভাই, তোমাৰ কথাখিনিত কিন্তু যুক্তি আছে। এনেকৈ যুক্তিপূৰ্ণ কথা যেতিয়া উত্থাপন হয়, তেতিয়াহ'লে অসমত বিভিন্ন সমস্যা সমাধান হৈ যাব মই ভাবোঁ। হাতযোৰ কৰিছোঁ জুবিন দাৰ পত্নী গৰিমা বৌলৈকে, আপোনাক অনুৰোধ কৰিছোঁ কাটৰকে এই চেপ্টাৰটোত এইকেইদিনত অন্ততঃ আপুনি মাজত নোসোমাব। আপোনাৰ মনৰ বেদনা, আপোনাৰ সময়খিনি নষ্ট কৰি লাইভ আহি অন্ততঃ কাৰোবাক বচাবলৈ চেষ্টা নকৰিব। ইতিমধ্যে জুবিন দাই সেই সাংগু পাংগু কেইটাৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰিব লগা হ'ল। হাতযোৰ কৰিছোঁ জুবিন দাৰ পত্নী গৰিমা বৌলৈকে, আপোনাক অনুৰোধ কৰিছোঁ কাটৰকে এই চেপ্টাৰটোত এইকেইদিনত অন্ততঃ আপুনি মাজত নোসোমাব। আপোনাৰ মনৰ বেদনা, আপোনাৰ সময়খিনি নষ্ট কৰি লাইভ আহি অন্ততঃ কাৰোবাক বচাবলৈ চেষ্টা নকৰিব। ইতিমধ্যে জুবিন দাই সেই সাংগু পাংগু কেইটাৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰিব লগা হ'ল।